আমি 1988 চনৰ 22 মাৰ্চ তাৰিখে এই বিদ্যালয়ত জইন কৰাৰ পিছত আহি আমি যেতিয়া ইয়ালৈ স্কুললৈ আহিছোঁ তেতিয়া ৰাস্তা পদূলি নাই। আমি কেইবাখন নদীত নাৱত পাৰ হৈ আহিবলগীয়া হৈছিল। ৰাস্তা পদূলি বিৰিঙা মুঢ়া মাজে মাজে আমি আহিবলগীয়া হৈছিল। কেতিয়াবা আমি খোজকাঢ়ি আহিবলগীয়া হৈছিল। তেনেকৈ আহি এতিয়া শেষ মুহূৰ্তলৈকে ৰাস্তা পদূলি ভাল হ'ল, স্কুল পকী ঘৰ হ'ল। আমি এইখিনি পালোঁ, যথেষ্টখিনি আমি পালোঁ। এইখিনি আহোঁতে আমি যথেষ্টখিনি আগত কষ্ট ত্যাগ কৰিবলগীয়া হৈছিল। আৰু অতি ছাত্ৰ ছাত্ৰীসকল মোৰ তেতিয়াৰ পৰা সমূহৰ পৰাই অতি মৰমৰ ছাত্ৰ ছাত্ৰী আছিল। এতিয়া গোটেই ছাত্ৰ ছাত্ৰীখিনি জ্যেষ্ঠতা হৈ পেলাই বিভিন্ন জেগাত কৰ্মৰত অৱস্থাতো আছে। তেখেতসকলৰ এতিয়াও বৰ্তমান মোৰ ছাত্ৰ ছাত্ৰীখিনি মৰমৰ আৰু অতি প্ৰিয়। সেইক্ষেত্ৰত তাৰ প্ৰমাণটো আজি আপোনালোকে নিশ্চয় পাইছে যে ইমানেই ছাত্ৰ ছাত্ৰীসকলক মই কোনো কাৰণত হেৰি কৰা নাই, মাৰ মোৰ কোনো নাই। এটা সৌহাৰ্দ্য যে গুৰু শিষ্যৰ মাজত যেনেকৈ আহি কোনোবা সময়ত মোৰ কাৰণতো ধৰে সেই টাউনৰ ল'ৰা ছোৱালীখিনি আহি, তথাপিতো কোনো মাৰ হেৰি নকৰে। সেইখিনিকে মই ইমানখিনি তেনেকৈ কৰিলোঁ। সেয়েহে আজি তাৰ প্ৰমাণটো আজি ছাত্ৰ ছাত্ৰীসকল দিছে। এইখিনি পাই মই নিজে আপ্লুত হৈছোঁ। যদিও দুখ লাগিছে, এই দুখখিনি মই পাহৰি গৈছোঁ। তাৰমানে এই বিষয়টো আৱেগিক এটা কথা হ'বলগীয়া ছাত্ৰ ছাত্ৰীখিনিক মোৰ তাৰ কথাখিনি মনলৈ অহা নাই, ক'বলগীয়া পাহৰি গৈছোঁ তাৰমানে কথাখিনি। তথাপিতো মই এইখিনি যথেষ্ট আৱেগিক হৈছোঁ ছাত্ৰ ছাত্ৰীখিনিৰ লগত লৈ পেলাই। এইখিনি কৰাৰ ক্ষেত্ৰত মই যথেষ্ট আনন্দিত আৰু বৰ হেৰি হৈছোঁ, তাৰমানে আপ্লুত হৈছোঁ।